ইকো ইপাথৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পৰিৱেশ সুৰক্ষাৰ লগত জড়িত হৈ থকা গুৰুত্বপূৰ্ণ আইনসমূহৰ ওপৰত আমি অলৰেডি পাৰ্ট 1 এটা এই চেনেলটোত আপলোড কৰিছোঁ আৰু সেই ভিডিঅ'টোতে ৰৈ যোৱা ৱাইল্ড লাইফ প্ৰটেকশ্যন তথা পাব্লিক লাইবিলিটি ইঞ্চুৰেঞ্চ এক্টৰ ওপৰত ভিত্তি কৰি আজি এই পৰিৱেশ সুৰক্ষাৰ লগত জড়িত হৈ থকা গুৰুত্বপূৰ্ণ আইনসমূহৰ পাৰ্ট 2 আগবঢ়াবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভাল পাব। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ আইনখন হৈছে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972। 1972 চনত এই আইনখন প্ৰণয়ন কৰা গৈছিল। এই আইনখনৰ যদি আমি মুখ্য উদ্দেশ্যলৈ আহোঁ, মানে আইনখনৰ মুখ্য উদ্দেশ্য কি আছিল, তেতিয়া আমি দেখিবলৈ পাওঁ যে আইনখনৰ জৰিয়তে ৱাইল্ড লাইফ মানে জীৱ জন্তুক আটমষ্ট প্ৰটেকশ্যন দিয়াৰ প্ৰয়াস কৰা গৈছে, মানে কিদৰে সৰ্বশ্ৰেষ্ঠ সুৰক্ষা প্ৰদান কৰিব পাৰি। ইয়াৰ লগতে যিবোৰ স্মাগলিং আৰু ইলিগেল ট্ৰেড হৈ আছে ৱাইল্ড লাইফৰ, মানে অবৈধভাৱে যিবোৰ বেহা বেপাৰ চলি আছে জীৱ জন্তুৰ ক্ষেত্ৰত, সেইবোৰ কিদৰে নাইকিয়া কৰিব পাৰি তাৰ ক্ষেত্ৰতো এই আইনখনে দৃষ্টিগোচৰ কৰিছে। ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট পোনপ্ৰথমে মনত ৰাখিব কোনটো চনত ইয়াক ইমপ্লিমেণ্ট কৰা গৈছিলে। 1972ত ইয়াক ইমপ্লিমেণ্ট কৰা গৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল ৱাইল্ড লাইফক আটমষ্ট প্ৰটেকশ্যন প্ৰভাইড কৰা আৰু যিবোৰ স্মাগলিং এণ্ড ইলিগেল ট্ৰেড হৈ আছে ৱাইল্ড লাইফৰ সেইবোৰ কাম ৰিডিউচ কৰা। এই যিবোৰ জীৱ জন্তু আছে তেওঁলোকৰ যিবোৰ পশুপযোগী স্থান সেইবোৰ যাতে সুৰক্ষিত হৈ থাকে, তেওঁলোকে যাতে সুৰক্ষাভাৱে এই পৃথিৱীত তথা এই ভাৰতবৰ্ষত বসবাস কৰিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰু নেশ্যনেল পাৰ্কৰ দৰে পদক্ষেপো আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ আণ্ডাৰত এডপ্ট কৰা গৈছে। মন কৰিব যাতে জীৱ জন্তুবোৰৰ পশুপযোগী স্থানবোৰ ঠিকে থাকে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰু নেশ্যনেল পাৰ্কৰ দৰে বৃহৎ পদক্ষেপো গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। এই গোটেই এক্টখনৰ আণ্ডাৰত 6 চিডিউল আছে। কেইটা? 6। এই গোটেই এক্টখনৰ আণ্ডাৰত 6টা চিডিউল আছে আৰু প্ৰত্যেকটো চিডিউলতে আমি যিবোৰ এনিমেল আছে সেইবোৰক আমি ডিফাৰেণ্ট টাইপত ক্লাছিফাই কৰিব পাৰোঁ। এই এনিমেলক আমি মানে জীৱ জন্তুবোৰক আমি ভিন্ন প্ৰকাৰে ভাগ এইকাৰণে কৰিছোঁ বেছড অন দেয়াৰ এভেইলেবিলিটি, মানে কিমান এভেইলেবল আছে বা কিমান ৰেয়াৰ স্পিচিছ হয় তাৰ ওপৰত আমি ভাগ কৰি এই জীৱ জন্তুবোৰক এই 6টা চিডিউলত আমি প্ৰধানত্ব ভাগ কৰা দেখিবলৈ পাইছোঁ। এই 6টা চিডিউলৰ ভিতৰত যিটো চিডিউল নম্বৰ 1, মন কৰিব এই 6টা চিডিউলৰ ভিতৰত যিটো চিডিউল নম্বৰ 1 আৰু চিডিউল 2ৰ পাৰ্ট 2, চিডিউল 1 আৰু চিডিউল 2ৰ পাৰ্ট 2, এই দুটা চিডিউলত কিহৰ বিষয়ে উল্লেখ কৰা আছে? এই দুটা চিডিউলত কিছুমান জীৱ জন্তুৰ কথা উল্লেখ কৰিছে, যেনে উদাহৰণস্বৰূপে আপোনালোকে ধৰিব পাৰে ব্লেক ডাক, বেংগল টাইগাৰ, কাশ্মীৰী ষ্টাক। চ' এনেকুৱা ধৰণৰ কিছুমান জীৱ জন্তুৰ কথা উল্লেখ কৰিছে যিবোৰক হায়েষ্ট প্ৰটেকশ্যন দিয়া হয় ভাৰতবৰ্ষত। মানে এই জীৱ জন্তুবোৰ খুব ৰেয়াৰ আৰু এভেইলেবিলিটি ইমানেই কম যে এই জীৱ জন্তুবোৰক ভাৰতবৰ্ষত হায়েষ্ট প্ৰটেকশ্যন দিবৰ কাৰণে চিডিউল 1 আৰু চিডিউল 2ৰ পাৰ্ট 2 ইউজ কৰা হৈছে। ঠিক একেদৰে চিডিউল 3 আৰু চিডিউল 4, চিডিউল 3 আৰু চিডিউল 4ৰ যদি আপুনি এক্সাম্পল চাবলৈ যায় তেতিয়া আপুনি ব্লু শ্বিপ দেখিব, চিতল দেখিব, ফ্লেমিংগো দেখিব চৰাইৰ ভিতৰত, কিংফিছাৰ দেখিব। গতিকে এই যিবোৰ জীৱ জন্তু থাকে এই জীৱ জন্তুবোৰক কিদৰে আমি প্ৰটেকশ্যন নিম তাৰ কথা স্পেচিফিকলি চিডিউল 3 আৰু চিডিউল 4ত মেনশ্যন কৰা আছে। এইখিনিতে এইটো কথা মই উল্লেখ কৰি দিওঁ যে চিডিউল 3 আৰু চিডিউল 4তকৈ চিডিউল 1 আৰু চিডিউল 2 পাৰ্ট 2টো এই ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ ভিতৰত আটাইতকৈ পাৱাৰফুল চিডিউল বুলি ধৰা হয়। আৰু চিডিউল 1 আৰু চিডিউল 2ৰ পাৰ্ট 2ত যিবোৰ এনিমেলৰ বিষয়ে উল্লেখ আছে সেইবোৰৰ ক্ষেত্ৰত যিবোৰ পেনাল্টিজ আছে বা যিবোৰ প্ৰটেকশ্যন আছে সেইবোৰক আটমষ্ট প্ৰটেকশ্যন বুলিও এই এক্টখনতে আমি মেনশ্যন কৰিব পাৰোঁ। ইয়াৰ লগতে চিডিউল 5তো কিছুমান এনিমেলৰ কথা মেনশ্যন কৰা আছে যিবোৰ আমি স্বীকাৰ কৰিব পাৰোঁ, কিন্তু কিছুমান ইয়াৰ ক্ষেত্ৰত ৰেষ্ট্ৰিকশ্যনছ দিয়া আছে বা কিছুমান ইমপ্লাইড কণ্ডিশ্যনছ আছে। জীৱ জন্তু স্বীকাৰ কৰাটো কোনোপধ্যে ভাল কথা নহয়, কাৰণ প্ৰত্যেকটো জীৱ জন্তুৰে জীয়াই থকাৰ অধিকাৰ আছে। কিন্তু ইয়াত উল্লেখ কৰিছে যে আমি কিছুমান জীৱ জন্তু প্ৰয়োজন সাপেক্ষে কেতিয়াবা স্বীকাৰ কৰিব পাৰোঁ, কিন্তু তাৰ ক্ষেত্ৰতো কিছুমান ইমপ্লাইড কণ্ডিশ্যন আৰু ৰেষ্ট্ৰিকশ্যনছ আছে আৰু সেইসমূহ আমি ভালদৰে পালন কৰিলেহে আমি এনেধৰণৰ জীৱ জন্তুবোৰ স্বীকাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰিও চিডিউল 6ত কিছুমান স্পেচিফিক প্লাণ্টছৰ কথা মেনশ্যন কৰিছে যিবোৰ প্লাণ্ট ৰোপণৰ ক্ষেত্ৰত ইণ্ডিয়াত প্ৰহিবিশ্যন আছে, মানে ইণ্ডিয়াত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আছে। তেনেকুৱা প্লাণ্টছৰ যদি আমি এক্সাম্পল লওঁ তেতিয়া আমি ক'ব পাৰোঁ ৰেড ফাণ্ডা বুলি, ব্লু ফাণ্ডা বা পিচাৰ প্লেণ্ট এনেকুৱা হ'ব পাৰে যিবোৰ প্লাণ্টেশ্যনৰ ক্ষেত্ৰত ভাৰতবৰ্ষত প্ৰহিবিশ্যন মানে নিষেধাজ্ঞা আছে।
ইয়াৰ লগতে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত আফটাৰ ৱাইল্ড লাইফ চেঞ্চুৰীজ এণ্ড নেশ্যনেল পাৰ্ক যিটো আনাডাৰ মেজৰ ষ্টেপ বুলি আমি ক'ব পাৰোঁ সেইটো হৈছে নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটিৰ বিল্ড আপ কৰাটো নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি 2005 চনত বিল্ড আপ কৰা গৈছিল আৰু এই অথৰিটিৰ আণ্ডাৰতে যিবোৰ প্ৰজেক্ট টাইগাৰ আৰু টাইগাৰ ৰিজাৰ্ভৰ যিবোৰ কাম আছে এই কামবোৰ মেইনলি এই অথৰিটিৰ আণ্ডাৰতে চলাই থকা হৈছে এতিয়া ইয়াত মন কৰিব যে এডখন আহিছিলে 1972 ইয়াৰ আণ্ডাৰত ৱাইল্ড লাইফ চেঞ্চুৰীজ নেশ্যনেল পাৰ্ক স্থাপন কৰা হৈছিল নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি আহিছিল 2005 চনত ইয়াৰ লগতে ইয়াত 6টা শিডিউল আছে আৰু প্ৰত্যেকটো শিডিউলৰে নিজা নিজা কিছুমান স্পেচিফিক ৰুলছ আছে আৰু সেইসমূহ আমি সকলোৱে ভালদৰে ফ'ল' কৰিব লাগিব আমি অলপ আগতে ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972ৰ বিষয়ে পঢ়ি আহিলোঁ তাত আমি ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰু নেশ্যনেল পাৰ্কৰ দৰে পদক্ষেপ গ্ৰহণ কৰাও সেই আইনখনৰ ভিতৰতে দেখিবলৈ পালোঁ নেশ্যনেল পাৰ্কৰ যিটো পদক্ষেপ এই নেশ্যনেল পাৰ্কৰ পদক্ষেপটো ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যতে আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত স্থাপন কৰা দেখিবলৈ পোৱা যায় ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ দৰে অসমতো আমি সৰ্বমুঠ 7খন নেশ্যনেল পাৰ্ক দেখিবলৈ পাওঁ যি 7খন নেশ্যনেল পাৰ্ক দেখিবলৈ পাইছোঁ ইয়াৰে 6 আৰু 7 নম্বৰ নেশ্যনেল পাৰ্ক দুখন ৰিচেণ্টলি অসমৰ নেশ্যনেল পাৰ্কৰ মানচিত্ৰত অংকন কৰা গৈছে অৰ্থাৎ এই 6 আৰু 7 নম্বৰ মানে ৰাইমনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক এই দুখন 2021 বৰ্ষত অসমৰ নেশ্যনেল পাৰ্কৰ মানচিত্ৰত ইয়াক সোমোৱা গৈছে এতিয়া সৰ্বমুঠ অসমত 7খন নেশ্যনেল পাৰ্ক আছে এফালৰ পৰা চাবলৈ গ'লে আমি পাওঁ ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক দিহিং পাটকাই নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক মানাছ নেশ্যনেল পাৰ্ক আৰু ৰাইমনা নেশ্যনেল পাৰ্ক মনত ৰাখিব ইয়াৰ ৰাইমনা নেশ্যনেল পাৰ্ক আৰু দিহিং পাটকাই নেশ্যনেল পাৰ্ক এই দুখন নেশ্যনেল পাৰ্ক অসমৰ 2021 চনত সন্নিৱিষ্ট কৰা গৈছে ইয়াৰ লগতে আমি যিখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছিল তাৰ তলত আমি টাইগাৰ ৰিজাৰ্ভ তথা প্ৰজেক্ট টাইগাৰৰ কথাও মই উল্লেখ কৰিছিলোঁ অসমত সৰ্বমুঠ 4খন নেশ্যনেল পাৰ্কত টাইগাৰ ৰিজাৰ্ভ বৰ্তমান সময়ত প্ৰণীত হৈ আছে যি 4খন নেশ্যনেল পাৰ্কত বৰ্তমান সময়ত প্ৰণীত হৈ থকা টাইগাৰ ৰিজাৰ্ভৰ সেই 4খন নেশ্যনেল পাৰ্ক ক্ৰমান্বয়ে হৈছে প্ৰথমতে মানাছ নেশ্যনেল পাৰ্ক দ্বিতীয়খন হৈছে ওৰাং নেশ্যনেল পাৰ্ক তৃতীয়খন হৈছে নামেৰি নেশ্যনেল পাৰ্ক আৰু চতুৰ্থখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক মনত ৰাখিব যে অসমত সৰ্বমুঠ 7খন নেশ্যনেল পাৰ্ক আছে আৰু ইয়াৰে 4খন নেশ্যনেল পাৰ্কত বৰ্তমান টাইগাৰ ৰিজাৰ্ভৰ দৰে প্ৰকল্প প্ৰণীত হৈ আহিছে আমাৰ পৰৱৰ্তী আইনখন হৈছে দ্য ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980 এই আইনখন 1980 চনত ভাৰতবৰ্ষত প্ৰণয়ন কৰা গৈছিল চনটো মনত ৰাখিব দ্য ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980 1980 চনত ভাৰতবৰ্ষত প্ৰণয়ন কৰা গৈছিল এই আইনখনত মুখ্যতঃ কি কৈছে এই আইনখনৰ দ্বাৰা ভাৰতবৰ্ষত যিবোৰ বনাঞ্চল আছে আৰু বিশেষভাৱে যিবোৰ অৰণ্য আছে সেইবোৰক আমি কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখিয়ে এই আইনখন প্ৰণয়ন কৰা হৈছিল অৰণ্য ধ্বংস তথা অৰণ্যৰ যিবোৰ অঞ্চল আছে সেইবোৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰায়ৰ এপ্ৰুভেল ইয়াতে লিখা আছে চাওক কেন্দ্ৰীয় চৰকাৰৰ প্ৰায়ৰ এপ্ৰুভেল বা যাক আমি অসমীয়াত আগতীয়া অনুমতি বুলি ক'ব পাৰোঁ গতিকে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমতি নোলোৱাকৈ কোনেও যাতে অৰণ্যৰ ভূমি ব্যৱহাৰ কৰিব নোৱাৰে তাৰ প্ৰতি এই আইনখনে গুৰুত্ব প্ৰদান কৰি আহিছে মূলতঃ আমাৰ যিবোৰ বনাঞ্চল আছে সেইবোৰক আমি কিদৰে বসুপযোগী কৰি ৰাখিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য দিয়াই হৈছে এই আইনখনৰ মুখ্য কাম তাৰ পিছৰ আইনখন হৈছে ট্ৰেডিশ্যনেল ফৰেষ্ট ডিউলাৰ্ছ ৰিকগনাইজেশ্যন অফ ফৰেষ্ট ৰাইটছ এক্ট 2006 মানে 2006 চনত এই আইনখন প্ৰণয়ন কৰা গৈছিল এতিয়া যিবোৰ শিডিউল ট্ৰাইবছ আছে সেই শিডিউল ট্ৰাইবছৰ পৰিৱেশৰ লগত যিটো সম্পৰ্ক আছে তাক আমি কেতিয়াও শব্দৰে বৰ্ণনা কৰিব নোৱাৰোঁ গতিকে কাৰণ অৰণ্যবোৰে তেওঁলোকৰ বসতিৰ স্থল হয় জীৱন নিৰ্বাহৰ প্ৰধান স্থল হয় গতিকে তেনে স্থলত এই আইনখনৰ জৰিয়তে তেনে স্থানসমূহত য'ত শিডিউল ট্ৰাইবছৰ লোকসকল থাকে সেই স্থানসমূহত শিডিউল ট্ৰাইবছৰ লোকসকলৰ অধিকাৰসমূহ কিদৰেনো বজাই ৰাখিব পাৰি তাৰ প্ৰতিও প্ৰধানত্ব এই আইনখনে গুৰুত্ব প্ৰদান কৰি আহিছে গতিকে ইয়াত মনত ৰাখিবলগীয়া চনকেইটা হৈছে যিখন ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট আছে এইখন 1980 চনত আহিছিল আৰু যিখন আমাৰ ফৰেষ্ট ৰাইট এক্ট আছে এইখন আমাৰ 2006 অৰ্থাৎ 2006 চনত প্ৰৱৰ্তন কৰা হৈছিল এইবাৰ আমি আহিছোঁ ইয়াৰ পৰৱৰ্তী আইনসমূহলৈ আৰু যিখন আইন আপোনালোকে দেখি আছে আইনখন হৈছে দ্য পাব্লিক লাইবিলিটি ইঞ্চুৰেঞ্চ এক্ট 1991 দেখিছেনে দ্য পাব্লিক লাইবিলিটি ইঞ্চুৰেঞ্চ এক্ট 1991 ইয়াতে এটা শব্দ উল্লেখ কৰা আছে ইঞ্চুৰেঞ্চ এই শব্দটো যিটো ইঞ্চুৰেঞ্চ শব্দ ইয়াতে মেনশ্যন কৰা আছে
এই ইঞ্চুৰেঞ্চ মানে আমি কি বুজোঁ সাধাৰণতে ক্ষয় ক্ষতিৰ কিবা ক্ষতিপূৰণৰ অংশ বুলি আমি বুজোঁ অসমীয়াত আমি বীমা বুলিও কওঁ গতিকে ক্ষতিপূৰণৰ অংশখিনিকে আমি সাধাৰণতে ইঞ্চুৰেঞ্চ বুলি কওঁ গতিকে এই যিখন আইন আছে এই আইনখনৰ জৰিয়তে এই দুটা পইণ্টতে কি উল্লেখ কৰিছে যে এই আইনখনে যিবোৰ সতৰ্কতাই অৱশিষ্ট আছিল মানে হাজাৰডাছ ৱেষ্ট আছিল সেই হাজাৰডাছ ৱেষ্টৰ পৰা যিবোৰ ক্ষয় ক্ষতি হৈছে কোনোবা যদি ব্যক্তিৰ ভাৰতীয় নাগৰিকৰ কিবা ক্ষয় ক্ষতি হৈছে হাজাৰডাছ ৱেষ্টৰ পৰা তেতিয়া সেই ক্ষয় ক্ষতিসমূহ কিদৰে পূৰণ কৰিব তাৰ বাবে মানে ক্ষতিপূৰণ কিদৰে দিব তাৰ ওপৰত এই আইনখনে দৃষ্টিগোচৰ কৰে ইয়াৰোপৰি এগৰাকী উপভোক্তা হিচাপে মানে এজন প্ৰডিউচাৰ হিচাপে যিবোৰ হাজাৰডাছ ৱেষ্ট আছিল সেইবোৰৰ ক্ষেত্ৰত মই কি ষ্টেপ ল'ব লাগে কি পদক্ষেপ গ্ৰহণ কৰিব লাগে তাৰ বিষয়ে স্পেচিফিকলি এই এডখনতে মেনশ্যন কৰা আছে মেইনলি এই এডখনে আপোনাক ক্ষতিপূৰণ দিব যদি হাজাৰডাছ ৱেষ্টেজৰ পৰা আপোনাৰ কিবা ক্ষয় হৈছে বা কিবা এক্সিডেণ্ট হৈছে তেতিয়াহ'লে তাৰ যিবোৰ ক্ষতিপূৰণ দিব লাগে সেইবোৰৰ কথা এইখনত স্পেচিফিকলি মেনশ্যন কৰা আছে ইয়াৰ লগতে ইয়াত আছে দ্য বায়'লজিকেল ডাইভাৰ্চিটি এক্ট নেক্সট যিখন আইন ইয়াত দেখিছে চাগে নেক্সট আইনখনৰ নাম হৈছে দ্য বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002 চনত এই আইনখন প্ৰণয়ন কৰা গৈছিল আৰু এই আইনখনৰ নাম মই আকৌ এবাৰ কৈছোঁ আইনখন হৈছে বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002 এতিয়া এই আইনখনৰ ভিতৰতনো কি কৈছে আইনখন প্ৰধানতঃ কিয় স্থাপন কৰা হৈছিল ফাৰ্ষ্ট এই কাৰকটোলৈ আহিছোঁ এই আইনখন 1992 মানে 1992 চনত ইউনাইটেড নেশ্যনত বায়'লজিকেল ডাইভাৰ্চিটি কনভেনশ্যন এখন অনুষ্ঠিত হৈছিল আৰু সেইখনৰ ওপৰত বেছ কৰিয়ে দ্য বায়'লজিকেল ডাইভাৰ্চিটি এক্ট 2002খন ভাৰতবৰ্ষত ইমপ্লিমেণ্ট কৰা যায় 1992ত ইউনাইটেড নেশ্যনত অনুষ্ঠিত হোৱা বায়'লজিকেল ডাইভাৰ্চিটি কনভেনশ্যনৰ ওপৰত বেছ কৰি এই আইনখন সেই কনভেনশ্যনত যিবোৰ ৰাইটছ দিছে সেইবোৰ যাতে আমি এক্সাৰচাইজ কৰিব পাৰোঁ তাৰ ওপৰতে বেছ কৰি এই আইনখন ভাৰতবৰ্ষত প্ৰণয়ন কৰা গৈছিল ইয়াত যিবোৰ মুখ্য উদ্দেশ্য আছে মানে আইনখনৰ যদি আমি মুখ্য উদ্দেশ্যৰ পিনে চাওঁ তেতিয়া আমি দেখা পাওঁ যে ভাৰতবৰ্ষত যিবোৰ বায়'লজিকেল ৰিচ'ৰ্চ আছে মানে বায়'লজিকেল যিবোৰ সম্পদ আছে সেইবোৰৰ ভাল তথা দীৰ্ঘ সময়ৰ বাবে আমি কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে এই আইনখনত ভালদৰে উল্লেখ কৰা আছে মানে যিবোৰ বায়'লজিকেল ৰিচ'ৰ্চ আছে তাক আমি ছাষ্টেইনেবল মেনাৰত কিদৰে ইউজ কৰিব পাৰোঁ তাৰ বিষয়ে ইয়াত স্পেচিফিকলি উল্লেখ কৰা আছে এই শ্লাইডখনৰে যদি এইপিনে আপোনালোকে লক্ষ্য কৰে ইয়াতে মই টাইপছ অফ বায়'ডাইভাৰ্চিটিৰ বিষয়ে উল্লেখ কৰিছোঁ এই আইনখনৰ লগতে সংগতি ৰাখি কিনে মানে আমি বায়'ডাইভাৰ্চিটিক কিদৰে ভাগ কৰিব পাৰোঁ বায়'ডাইভাৰ্চিটিক মূলতঃ আমি 4টা ভাগত ভাগ কৰিব পাৰোঁ মানে বায়'ডাইভাৰ্চিটিক আমি গোটেই বায়'ডাইভাৰ্চিটিটোক আমি 4টা ভাগত ভগাব পাৰোঁ প্ৰথমটো ইয়াত উল্লেখ কৰিছে জেনেটিক ডাইভাৰ্চিটি জেনেটিক ডাইভাৰ্চিটি বুলি ক'লে আমি কওঁ যে হাউ ক্ল'জলি ৰিলেটেড দ্য মেম্বাৰ্ছ অফ ওৱান স্পিচিছ are in a given ecosystem is known as a genetic diversity মানে যিবোৰ স্পিচিছ থাকিব যিবোৰ স্পিচিছ আছে সেই স্পিচিছৰ যিবোৰ মেম্বাৰ্ছ আছে মানে এটা ফেমিলিত যিবোৰ স্পিচিছ থাকিব সেই মেম্বাৰ্ছবোৰ সেই ফেমিলি মেম্বাৰ্ছবোৰ ইটো সিটোৰ লগত কিমান ক্ল'জলি এছ'চিয়েট হৈ আছে তাৰ ওপৰত বেছ কৰি আমি প্ৰথমটো ভাগ পাওঁ যাক আমি জেনেটিক ডাইভাৰ্চিটি বুলি ক'ব পাৰোঁ মানে তাৰপিছত নেক্সটটো ইয়াতে দিছে স্পিচিছ ডাইভাৰ্চিটি মানে ইয়াতে এটা ইক'চিষ্টেমত এভেইলেবল থকা ডিফাৰেণ্ট কাইণ্ড অফ স্পিচিছৰ কথা কৈছে যে এটা ইক'চিষ্টেমত আমি ডিফাৰেণ্ট কাইণ্ড অফ স্পিচিছ দেখিবলৈ পাওঁ কেতিয়াবা আমি কম এমাউণ্টত দেখিবলৈ পাওঁ কেতিয়াবা আমি লাৰ্জ এমাউণ্টত দেখিবলৈ পাওঁ আৰু স্পিচিছ সদায় যদি লাৰ্জ এমাউণ্টত এটা ইক'চিষ্টেমত এভেইলেবল থাকে তেতিয়া খুব ভাল কাৰণ যিবোৰ ইক'লজিকেল থ্ৰেটছ হয় মানে যিবোৰ ইক'লজিকেল প্ৰব্লেম হয় সেইবোৰ ছল্ভ কৰাৰ ক্ষেত্ৰত এই লাৰ্জ নাম্বাৰ অফ স্পিচিছৰ যিটো ভূমিকা আছে সেইটো অতিকৈ গুৰুত্বপূৰ্ণ নেক্সটটো কৈছে ইক'চিষ্টেম একেবাৰে চিম্পল যিটো পৰিস্থিতি তন্ত্ৰত আমি বসবাস কৰি আহিছোঁ আপুনি মই স্পিচিছবোৰে সেইটোকে আমি একদম চিম্পল লেংগুৱেজত ইক'চিষ্টেম ডাইভাৰ্চিটি বুলি ক'ব পাৰোঁ নেক্সটটো দিছে ফাংচনেল ডাইভাৰ্চিটি ফাংচন বুলি ক'লে আমি অসমীয়াত কওঁ কাৰ্যকৰী মানে যেতিয়া আমি কিবা কাম কৰিম তেতিয়া সেইটোক আমি কি বুলি কওঁ ফাংচনেল ডাইভাৰ্চিটি বুলি কওঁ এতিয়া ফাংচনেল ডাইভাৰ্চিটি বুলি ক'লে যদি ইয়াৰে আমি মিনিংটো চাওঁ ভালদৰে তেতিয়া মিনিংটো আমি ক'ব পাৰোঁ the range of things that organisms do in communities and ecosystem that is known as a functional diversity মানে যিবোৰ স্পিচিছৰ কথা আমি ক'লোঁ স্পিচিছ ডাইভাৰ্চিটিত যে এটা ইক'চিষ্টেমত ডিফাৰেণ্ট কাইণ্ড অফ স্পিচিছ এভেইলেবল থাকিব এই স্পিচিছবোৰে কিদৰে নিজৰ খাদ্যবোৰ গোটাব বা কিদৰে এটা ইক'চিষ্টেমত বসবাস কৰিব বা কিদৰে নেচাৰেল ৰিচ'ৰ্চবোৰ কালেক্ট কৰিব এইবোৰৰ ওপৰত এই যিবোৰ কাম কাজ কৰিব স্পিচিছবোৰে মানে নেচাৰেল ৰিচ'ৰ্চ কালেক্ট কৰা ফুড কালেক্ট কৰা বা ভালদৰে থকা এটা ইক'চিষ্টেমত এই যিবোৰ ফাংচনছ কৰিব এই যিবোৰ এক্টিভিটিছ কৰিব এইবোৰৰ ওপৰত বেছ কৰি আমি এই ডাইভাৰ্চিটিটোক
ফাংচনেল ডাইভাৰ্চিটি নাম দিব পাৰোঁ ফাংচনছ মানে কিবা কাম কৰিব লাগিব স্পেচিছবোৰে সেইটোকে আমি ফাংচনেল ডাইভাৰ্চিটি ৰূপে গণ্য কৰিব পাৰোঁ গতিকে মন কৰিব যে দ্য পাব্লিক লাইবিলিটি ইঞ্চুৰেঞ্চ এক্টখন ইমপ্লিমেণ্ট কৰা গৈছিল 1991ত দ্য বায়'লজিকেল ডাইভাৰ্চিটি এক্টখন ইমপ্লিমেণ্ট কৰা গৈছিল 2002ত আৰু ইয়াৰ লগতে আমি বায়'ডাইভাৰ্চিটিক 4টা মেইন ভাগত ভগাব পাৰোঁ চাওঁতে চাওঁতে আজি আমি আহি আজিৰ ভিডিঅ'টিৰ একেবাৰে শেষৰ টপিকটোত উপনীত হৈছোঁহি আৰু আজি আমাৰ ভিডিঅ'টিৰ একেবাৰে শেষৰ টপিকটো হৈছে কোষ্টেল ৰেগুলেশ্যন জোন নটিফিকেশ্যন 2019 মন কৰিব কোষ্টেল এৰিয়াত যিবোৰ নটিফিকেশ্যন ৰিলিজ কৰা গৈছিল 2019 ইয়াৰ ওপৰতে আজিৰ আমাৰ শেষৰ টপিকটো এতিয়া কোষ্টেল জোন ৰেগুলেশ্যন জোন নটিফিকেশ্যন 2019ৰ বিষয়ে জনাৰ আগতে আমি দুটা বস্তু খুব ভালদৰে জানিব লাগিব যে নটিফিকেশ্যন কিয় ৰিলিজ কৰিব লগা হ'ল আৰু কোষ্টেল জোন বুলি ক'লে আমি প্ৰধানতঃ কি বুজো এটা কোষ্টেল জোন বুলি ক'লে আপোনালোকে ভাৰতবৰ্ষৰ এই মেপখনলৈ লক্ষ্য কৰকচোন ইয়াত যেটো ডাৰ্ক ব্লু কালাৰৰ এৰিয়া আপোনালোকে দেখা পাব দেখিছে গোটেই মেপখনত এটোকে আমি সহজ ভাষাত কোষ্টেল জোন বুলি কওঁ অসমীয়াত ইয়াক সাগৰীয় উপকণ্ঠ বা উপকূলীয় অঞ্চল বুলিও জনা যায় এটা কোষ্টেল জোন বুলি ক'লে অকল এইখিনি এৰিয়াকে আমি কিয় কোষ্টেল জোন বুলি কওঁ তাৰ কাৰণটো হৈছে যদি আপোনালোকে ডাৰ্ক ব্লু কালাৰৰ এৰিয়াটোৰ আশে-পাশে চাই ইয়াতে দেখিব যে ইয়াতে পানীৰ ঘনত্ব বেছি থকা স্থান কিছুমান আছে এইফালে বে অফ বেংগল আছে এইফালে আৰবিয়ান সি আছে আৰু একেবাৰে তলত ইণ্ডিয়ান ওচেন আছে গতিকে যিবোৰ এলেকাৰ আশে-পাশে সাগৰ থাকিব উপসাগৰ থাকিব বা মহাসাগৰ থাকিব সেইবোৰ এৰিয়াকে আমি কোষ্টেল জোনৰ ভিতৰত ইনক্লুড কৰোঁ এই কোষ্টেল জোনটো যদি আপোনালোকে ভালদৰে মন কৰিছে গুজৰাটৰ পৰা আপ টু ৱেষ্ট বেংগললৈ এক্সটেণ্ড হৈ আছে আৰু এই জোনটোত যিবোৰ পৰিৱেশ আছে সেই পৰিৱেশবোৰক আমি কিদৰে মেনেজ কৰিম তাত থকা লোকসকলক কিদৰে জীৱন নিৰ্বাহৰ পথ মুকলি কৰি দিম তাৰ ওপৰতে ভিত্তি কৰি এই নটিফিকেশ্যন ৰিলিজ কৰা গৈছিলে 2019ত মেইনলি এই নটিফিকেশ্যনটোত কিহৰ কথা কৈছে এই নটিফিকেশ্যনটোৰ কথা কৈছে যে এই এৰিয়াবোৰত বসবাস কৰা যিসমূহ মাছমৰীয়া সমাজ আছে তথা তেওঁলোকৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰা তদুপৰি যিসমূহ স্থানীয় সংগঠন আছে মানে লোকেল কমিউনিটি যিবোৰ আছে সেইবোৰৰ লগত লগ হৈ এই এৰিয়াবোৰ কিমান ধৰণে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ তাৰ ওপৰতো এই জোন নটিফিকেশ্যনে গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ উপৰি যদি আমি ইয়াৰে দ্বিতীয়টো পইণ্টলৈ লক্ষ্য কৰোঁ দ্বিতীয়টো পইণ্টত ইয়াতে কৈছে যে ইয়াৰ লগতে যিবোৰ গোলকীয় উত্তাপ হৈছে বৰ্তমান সময়ত গোলকীয় উত্তাপৰ ফলত আমি সকলোৱে দেখিছোঁ যে আমি সাগৰ পৃষ্ঠ যিটো গোলকীয় উত্তাপৰ ফলত সাগৰ পৃষ্ঠ বৃদ্ধি পাবলৈ ধৰিছে গতিকে গোলকীয় উত্তাপৰ ফলত সাগৰ পৃষ্ঠৰ লগতে যিসমূহ অন্যান্য প্ৰাকৃতিক দুৰ্যোগ এই কোষ্টেল এৰিয়াবোৰত সংঘটিত হয় বা ছুনামিৰ দৰে যিসমূহ দুৰ্যোগ এই এৰিয়াটোত সংঘটিত হয় যাক আমি সচৰাচৰ বা সততে দেখি পাই থাকোঁ গতিকে এনেকুৱা প্ৰাকৃতিক দুৰ্যোগসমূহ আমি কিদৰে মুখিমূৰ কৰিব পাৰোঁ বা তাৰ তেনেবোৰৰ ক্ষেত্ৰত আমি কি পদক্ষেপ গ্ৰহণ কৰা উচিত তাৰ লগতে এই এৰিয়াবোৰত বৈজ্ঞানিক পদ্ধতিৰে আমি কিদৰে দীৰ্ঘম্যাদী উন্নয়ন সাধন কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে কোষ্টেল ৰেগুলেশ্যন জোন নটিফিকেশ্যন 2019 ৰিলিজ কৰা গৈছিল এই নটিফিকেশ্যন সততে সেইবাবে ৰিলিজ কৰা গৈছিল যাতে এই এৰিয়াটোত যিটো এনভাইৰনমেণ্ট আছে যিটো পৰিস্থিতিৰ তন্ত্ৰ আছে সেইটোক আমি একো হম নকৰাকৈ কিদৰে মেইনটেইন কৰি ৰাখিব পাৰোঁ লগতে তাৰ কমিউনিটিবোৰে যাতে জীৱন নিৰ্বাহৰ কামো কৰি থাকিব পাৰে আৰু আমি দীৰ্ঘম্যাদী উন্নয়ন সাধন কৰিব পাৰোঁ এইবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই নটিফিকেশ্যন 2019ত ৰিলিজ কৰা হৈছিল আজিৰ ভিডিঅ'টি ইমানলৈ আছিল এনেধৰণৰ আৰু ইনফৰ্মেটিভ ভিডিঅ'ৰ কাৰণে চাই থাকক ইকুহিপাত ভিডিঅ'টি চাই যদি ভাল পালে তেন্তে ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰে যেন পুনৰাই নতুন ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে এই চেনেলটোতে লগ পাম আপোনালোক সকলোকে তেতিয়ালৈ ধন্যবাদ